খাই পেলাব হাতীগাঁৱত ৰখিয়ে আছে অসমত যদি বিজেপি চৰকাৰ নাহে একেবাৰে ধুহি খহি লৈ যাব ৰখি আছে সেই অসম আক্ৰমণকাৰীসকলে ৰখি আছে আপুনি কি কৰি আছে সেই প্ৰশ্ন উত্তৰটো দিয়ক আপুনি যদি একো কৰিব পৰা নাই তেনেহলে পদত্যাগ কৰক মুখ্যমন্ত্ৰী হিচাপে আপুনি যোগ্য নহয় মানুহক যে ভয় খুৱাই আছে হাতীগাঁৱত কোনোবা আছে কোন আছে কি কথা কেলে আহিছে এইটো লাগিব নহয় অসমৰ ৰাইজক হাতীগাঁৱত যে কোনোবা আছে বুলি যে ক'লে যে বিজেপিক ভোট নিদিলে হাতীগাঁৱত থকা মানুহখিনিয়ে দিছপুৰ দখল কৰিব অসম আক্ৰমণ কৰিব বুলি যে কৈ আছে দিছপুৰৰ আপোনাৰ 1 কিলোমিটাৰ ডিষ্টেন্সত হাতীগাঁও আছে আৰু হাতীগাঁৱত আপোনাৰ অসম আক্ৰমণকাৰী আছে বাহৰ পাতি ৰৈ আছে ৰখি আছে বুলি কৈছে মুখ্যমন্ত্ৰীয়ে গতিকে হাতীগাঁৱত যদি সেই অসম আক্ৰমণকাৰীসকলে ৰখি আছে আপুনি কি কৰি আছে সেই প্ৰশ্ন উত্তৰটো দিয়ক